Good morning, student. আমি আজি দশম শ্ৰেণীৰ মৌলৰ পৰ্যায়বৃত্ত শ্ৰেণীৰ বিভাজন অধ্যায়টো পঢ়িবলৈ গৈ আছো। ইয়াৰ আগৰ ক্লাছত তোমালোকক কিছু কথা মই কৈছিলো, নিশ্চয় তোমালোকে সেই কথাখিনি বুজি পাইছা। আমি আগৰ ক্লাছত কি পঢ়িছিলো এবাৰ দেখুৱাই দিছো। আমি পঢ়িছিলো নিউল্যান্ডছৰ অষ্টসূত্ৰ পঢ়িছিলো। তাৰপিছত এইখন হ'ল নিউল্যান্ডছৰ অষ্টক, অৰ্থাৎ নিউল্যান্ডছৰ তালিকা। নিউল্যান্ডছৰ অষ্টসূত্ৰৰ সীমাবদ্ধতাসমূহ আমি আলোচনা কৰিছো। আজি আমি তোমালোকলৈ আগবঢ়াইছো মেণ্ডেলিফৰ পৰ্যায়বৃত্ত তালিকা। এতিয়া চাবা, নিউল্যান্ড নামৰ যিজন বিজ্ঞানী আছিল, সেই বিজ্ঞানীজনে যিখন তালিকা বনাইছিল, সেই তালিকাখনৰ যিসমূহ সীমাবদ্ধতা, সেই সীমাবদ্ধতাসমূহৰ বাবে পিছৰ বিজ্ঞানীসকলে তেওঁৰ তালিকাখন মানি ল'বলৈ কিছু টান পাইছিল। গতিকে নিউল্যান্ডৰ পিছত মেণ্ডেলিফ নামৰ এজন ৰুছ দেশৰ ৰসায়নবিদে তেওঁ নিজাববীয়াকৈ এখন তালিকা প্ৰস্তুত কৰিছিল, যাক আমি মেণ্ডেলিফৰ পৰ্যায়বৃত্ত তালিকা বুলি কওঁ। আধুনিক পৰ্যায়বৃত্ত তালিকাৰ উৎকৰ্ষ সাধনত মেণ্ডেলিফৰ যথেষ্ট গুৰুত্বপূৰ্ণ ভূমিকা আছে। এতিয়া আমি মেণ্ডেলিফে কেনেদৰে তালিকাখন প্ৰস্তুত কৰিছিল তাৰ বিষয়ে মই কিছু কথা তোমালোকক ক'বলৈ গৈ আছো। চাবা, মেণ্ডেলিফে সেই সময়ত আৱিষ্কৃত 63 অৰ্থাৎ 63টা মৌল সিহঁতৰ ধৰ্মৰ সাদৃশ্যতাৰ ওপৰত ভিত্তি কৰি শ্ৰেণী বিভাজন কৰিছিল। ধৰ্মসমূহৰ ভিতৰত মৌলবোৰৰ অক্সিজেন আৰু হাইড্ৰজেনৰ সৈতে গঠন কৰা যৌগবোৰৰ ওপৰতহে মেণ্ডেলিফে গুৰুত্ব দিছিল। এতিয়া চাবা, মই আগতেও কৈছো যে যিকোনো বস্তুৰ শ্ৰেণী বিভাজন অৰ্থাৎ আমি যেতিয়া গ্ৰুপিং কৰো, তেতিয়া আমি এটা ভিত্তি অৰ্থাৎ কিছু বেচিছ, ইংৰাজীত যাক কয় আমি বেচিছ, অৰ্থাৎ আমি কিছু ভিত্তি, কিবা এটা বস্তু ভিত্তি কৰি লওঁ। আগৰ বিজ্ঞানীসকলে অৰ্থাৎ ডবাৰেইনাৰ, নিউল্যান্ডছ এই বিজ্ঞানীসকলে তেওঁলোকৰ যিকেইখন তালিকা প্ৰস্তুত কৰিছিল, সেই তালিকাত তেওঁলোকৰ ভিত্তি আছিল পাৰমাণৱিক ভৰ অৰ্থাৎ এটমিক মাছ। এটমিক মাছ অৰ্থাৎ পাৰমাণৱিক ভৰৰ বৰ্ধিত ক্ৰমত তেওঁলোকে তেওঁলোকৰ তালিকাত মৌলবোৰ সজাই গৈছিল। গতিকে মেণ্ডেলিফৰ পৰ্যায়বৃত্ত তালিকাটো তাৰ কোনো ব্যতিক্ৰম দেখা নাযায়। মেণ্ডেলিফে কি কৰিছিল, সেই সময়ত আৱিষ্কৃত অৰ্থাৎ মেণ্ডেলিফৰ সময়ত প্ৰায় 63 অৰ্থাৎ 63টা মৌলৰ সম্ভেদ পোৱা গৈছিল। গতিকে মেণ্ডেলিফে সেই 63টা মৌল তেওঁৰ তালিকাখনত সজাবলৈ পাৰমাণৱিক ভৰ অৰ্থাৎ এটমিক মাছ ধৰ্মটো ভিত্তি হিচাপে লৈছিল। এতিয়া চাবা, মেণ্ডেলিফে তালিকাখন বনাওতে কিছুমান পদ্ধতি অৱলম্বন কৰিছিল। সেই পদ্ধতিসমূহ কেনেকুৱা? মেণ্ডেলিফে সেই সময়ত আৱিষ্কৃত আটাইবোৰ মৌলৰ যিসমূহ ধৰ্মবোৰৰ ভিতৰত বিশেষকৈ ৰাসায়নিক ধৰ্ম দুটা বেছিকৈ গুৰুত্ব দিছিল। সেই দুটা হ'ল অক্সিজেন আৰু হাইড্ৰজেনৰ সৈতে মৌলবোৰে কেনেকুৱা ধৰণৰ যৌগ গঠন কৰে। সেই 63টা মৌলৰ অক্সিজেন আৰু হাইড্ৰজেনৰ লগত লগ লাগি সেই গঠন হোৱা যৌগবোৰৰ যিসমূহ সংকেত, সেই সংকেতবোৰ মেণ্ডেলিফে পুংখানুপুংখভাৱে অধ্যয়ন কৰিছিল। আৰু এই গোটেই কথাখিনি তেওঁ 63খন বেলেগ বেলেগ কাৰ্ডত লিখি পেলাই চিৰিয়েলি একাদিক্ৰমে কাৰ্ডবোৰ ৱাল এখনত লগাই গৈছিল। এনেদৰে তেওঁ যেতিয়া মৌলসমূহ সজাই গৈছিল, অৰ্থাৎ পাৰমাণৱিক ভৰৰ বৰ্ধিত ক্ৰমত যেতিয়া মৌলবোৰ সজাই গৈছিল, তেওঁ এটা গুৰুত্বপূৰ্ণ ধৰ্ম বা এটা
বৈশিষ্ট্য তেওঁ লক্ষ্য কৰিছিল। সেইটো হ'ল, ইয়াতে চাবা, মেণ্ডেলিফে লক্ষ্য কৰিছিল যে মৌলবোৰৰ অধিকাংশই পৰ্যাবৃত্ত তালিকা এখনত ঠাই পাইছিল আৰু সিহঁত পাৰমাণৱিক ভৰৰ বৰ্ধিত ক্ৰমত সজ্জিত হৈছিল। এটা নিৰ্দিষ্ট ব্যৱধানৰ অন্তৰত একেধৰণৰ ভৌতিক আৰু ৰাসায়নিক ধৰ্ম দেখুওৱা মৌলবোৰৰ পুনৰাবৃত্তি ঘটে। এই কথাখিনি খুব মন কৰিবলগীয়া, কাৰণ চাবা, মেণ্ডেলিফৰ পৰ্যাবৃত্ত তালিকা, আমি এটা কথা মনত ৰখা উচিত, পৰ্যাবৃত্তই কি বুজায়? ইংৰাজীত কয় পিৰিয়ডিক। পৰ্যাবৃত্তই যিকোনো এটা ধৰ্ম এটা নিৰ্দিষ্ট অন্তৰালৰ পিছত ৰিপিট হোৱা, অৰ্থাৎ পুনৰাবৃত্তি হোৱাটো বুজায়। গতিকে মেণ্ডেলিফে যিখন তালিকা প্ৰস্তুত কৰিছিল, সেই তালিকাখনত মৌলবোৰক একাধিক ক্ৰমে, অৰ্থাৎ প্ৰথমতে কম পাৰমাণৱিক ভৰৰ মৌলটো থৈ তাৰ পিছত বেছি পাৰমাণৱিক ভৰৰ মৌলবোৰ যেতিয়া সজাই গৈছিল, সজাই যাওঁতে তেওঁ এটা কথা লক্ষ্য কৰিছিল, সেইটো হ'ল যে নিৰ্দিষ্ট ব্যৱধানৰ অন্তৰত একেধৰণৰ ভৌতিক আৰু ৰাসায়নিক ধৰ্ম দেখুওৱা মৌলবোৰৰ পুনৰাবৃত্তি ঘটে। অৰ্থাৎ চেম কেমিকেল প্ৰপাৰ্টিজ বা ফিজিকেল প্ৰপাৰ্টিজ থকা মৌলবোৰ একাধিক্ৰমে এটাৰ তলত এটা আহি যায়। বস্তুটো, কথাখিনি মই তোমালোকক এনেদৰে দেখুৱাই দিছো। ধৰি লোৱা হ'ল A, B, C, D, E। ধৰি লোৱা হ'ল A, B, C, D, E এইকেইটা মৌল। মই এই মৌলকেইটা সিহঁতৰ পাৰমাণৱিক ভৰৰ অৰ্থাৎ এটমিক মাছৰ ইনক্ৰিজিং অৰ্ডাৰ অৰ্থাৎ বৰ্ধিত ক্ৰমত মই সজাইছো। অৰ্থাৎ B নামৰ যিটো মৌল, ইয়াৰ পাৰমাণৱিক ভৰ 8কৈ বেছি, Cৰ পাৰমাণৱিক ভৰ Bতকৈ বেছি, Dৰ পাৰমাণৱিক ভৰ Cতকৈ বেছি, Eৰ পাৰমাণৱিক ভৰ Dতকৈ বেছি। এতিয়া ইৰ পিছত যিটো F নামৰ মৌল আহিব, ধৰি ললো সেইটো এৰ তলত লিখিছো। তাৰপিছত লিখিছো G, H, I, J। এই যে মই A, B, C, D, E লিখিলো, মই F2 ইৰ এইখিনিতো লিখিব পাৰিলো হয়, কিন্তু মই লিখা নাই। কিয় লিখা নাই? কাৰণ এনেদৰে মৌলবোৰ সজাই যাওঁতে ঊৰ্ধ্বক্ৰমত, পাৰমাণৱিক ভৰৰ ঊৰ্ধ্বক্ৰমত সজাই যাওঁতে F নামৰ যিটো মৌল আমি ইয়াতে পাইছো, এই Fৰ ধৰ্ম A নামৰ মৌলটোৰ লগত মিলি গৈছে। সেইকাৰণে আমি F নামৰ মৌলটো এই মৌলটো ঠিক তলত বহুৱাইছো। ঠিক তেনেদৰে G নামৰ মৌলটো B মৌলটো ঠিক তলত বহুৱাইছো। H নামৰ মৌলটো C নামৰ মৌলৰ তলত বহুৱাইছো। তেনেদৰে J আৰু I আৰু J। গতিকে মেণ্ডেলিফৰ পৰ্যাবৃত্ত তালিকাটো এই একেধৰণৰ পৰিঘটনাই আমি দেখা পাইছিলো, যে এটা নিৰ্দিষ্ট অন্তৰ অৰ্থাৎ 1, 2, 3, 4, 5 পাঁচটাৰ পিছত 6 নম্বৰটো ইয়াৰ তলত আহি গৈছে। গতিকে এই যিটো পুনৰাবৃত্তি, এই পুনৰাবৃত্তি যিটো ধৰ্মৰ যিটো পুনৰাবৃত্তি ঘটিছে মৌলবোৰৰ, এইটোকে আমি কওঁ পুনৰাবৃত্তি ধৰ্ম বা পৰ্যাবৃত্ততা। গতিকে মেণ্ডেলিফৰ পৰ্যাবৃত্ত তালিকাখনত আমি এই কথাখিনি ভালদৰে দেখিবলৈ পাওঁ বা মেণ্ডেলিফে দেখিছিল। গতিকে সেইকাৰণে মেণ্ডেলিফে কৈছিল যে মৌলবোৰৰ অধিকাংশ ঠাই পৰ্যাবৃত্ত তালিকাখনত ঠাই পাইছিল আৰু সিহঁত পাৰমাণৱিক ভৰৰ বৰ্ধিত ক্ৰমত সজ্জিত হৈছিল। এটা নিৰ্দিষ্ট ব্যৱধানৰ অন্তৰত একেধৰণৰ ভৌতিক আৰু ৰাসায়নিক ধৰ্ম দেখুওৱা মৌলবোৰৰ পুনৰাবৃত্তি ঘটে। এতিয়া মই তোমালোকক মেণ্ডেলিফৰ তালিকাখন দেখুৱাব গৈছো।
এইখন হ'ল তোমালোকৰ কিতাপত থকা মেণ্ডেলিফৰ তালিকা। ইয়াতে এই তালিকাখনত চাবা পথালিকে কিছুমান ঘৰ আছে আৰু স্তম্ভ আকাৰৰ কিছুমান ঘৰ আছে। এইবোৰক আমি কি বুলি কওঁ? বৰ্গ। ইয়াতে টোটেল 1 পৰা 8 নম্বৰ অৰ্থাৎ 8টা বৰ্গ আছে। এই যে থিয় স্তম্ভবোৰ তোমালোকে দেখিছা, এই থিয় স্তম্ভবোৰ, এই যিটো স্তম্ভ, এই একোটা স্তম্ভক আমি বৰ্গ বুলি কওঁ। আৰু এই বৰ্গবোৰত যিবোৰ মৌল তোমালোকে দেখিব পাইছা, এই আটাইবোৰ মৌলৰ ধৰ্মসমূহ, ৰাসায়নিক ধৰ্মসমূহ প্ৰায় একে হয়। এতিয়া কেনেদৰে একে হয় সেইটো কথা কোৱাৰ আগতে মই তোমালোকক এটা সূত্ৰৰ কথা ক'বলৈ ওলাইছো। সেইটো হ'ল পৰ্যাবৃত্ত সূত্ৰ। মেণ্ডেলিফে তেওঁৰ তালিকাখন প্ৰস্তুত কৰোঁতে মৌলবোৰৰ যিটো পৰ্যাবৃত্ততা লক্ষ্য কৰিছিল, অৰ্থাৎ এটা নিৰ্দিষ্ট ব্যৱধানৰ অন্তৰে অন্তৰে যি মৌলসমূহৰ যি পুনৰাবৃত্তি, অৰ্থাৎ ধৰ্মৰ যি পুনৰাবৃত্তি ঘটিছিল, তাৰ ওপৰত ভিত্তি কৰি এটা সূত্ৰ তেওঁ উলিয়াইছিল। আৰু সেই সূত্ৰটোকে আমি পৰ্যাবৃত্ত সূত্ৰ বুলি কওঁ। পৰ্যাবৃত্ত সূত্ৰটো এনেকুৱা, মৌলবোৰৰ ধৰ্মবোৰ সিহঁতৰ পাৰমাণৱিক ভৰৰ পৰ্যায়ক্ৰমে সলনি হয়। অৰ্থাৎ the properties of elements are changes according to their atomic mass. এতিয়া মই আহোঁ মেণ্ডেলিফৰ তালিকাখনত আহোঁ। এতিয়া চাবা তালিকাখনৰ 1 নম্বৰ যিটো বৰ্গ আছে, 1 নম্বৰ বৰ্গৰ ঠিক তলতে দুটা সংকেত লিখা আছে। এটা হ'ল R2O আৰু আনটো হ'ল RH। এই R2O আৰু RH এই দুটানো কি? মই আগতে তোমালোকক উল্লেখ কৰিছো যে মেণ্ডেলিফে তেওঁৰ তালিকাখন যেতিয়া প্ৰস্তুত কৰিছিল, প্ৰস্তুত কৰোঁতে মৌলবোৰৰ ধৰ্মসমূহ পুংখানুপুংখভাৱে অধ্যয়ন কৰিছিল। এতিয়া ধৰ্মসমূহৰ ভিতৰত মৌলবোৰে অক্সিজেন বা হাইড্ৰজেনৰ লগত লগ লাগি যিবোৰ যৌগ গঠন কৰিব, সেই যৌগবোৰৰ সংকেতবোৰ কেনেকুৱা, সেই সংকেতবোৰৰ ওপৰত ভিত্তি কৰি তেওঁ বৰ্গসমূহ এনেদৰে বিভক্ত কৰিছে। অৰ্থাৎ আমি গম পালো যে 1 নম্বৰ বৰ্গত যিসমূহ মৌল আছে, 1 নম্বৰ বৰ্গত থকা মৌলসমূহে অক্সিজেনৰ লগত লগ লাগি এনেকুৱা ধৰণৰ, অৰ্থাৎ R2O এনেকুৱা ধৰণৰ সংকেত, অক্সাইডৰ সংকেত গঠন কৰিব। ঠিক তেনেদৰে 1 নম্বৰ মৌলৰ 1 নম্বৰ বৰ্গৰ যিসমূহ মৌল আছে, সেই মৌলসমূহে হাইড্ৰজেনৰ লগত লগ লাগি যিসমূহ হাইড্ৰেট যৌগ গঠন কৰিব, তাৰ সংকেত হ'ব এনেকুৱা RH। এতিয়া আমি উদাহৰণস্বৰূপে যদি মই হাইড্ৰজেন মৌলটো লওঁ, কাৰণ তোমালোকৰ চোৱা 1 নম্বৰ তালিকাখনত হাইড্ৰজেন মৌলটো আছে, অৰ্থাৎ 1 নম্বৰ বৰ্গত হাইড্ৰজেন মৌলটো আছে। ইয়াৰে হাইড্ৰজেনে, আমি জানো হাইড্ৰজেনে অক্সিজেনৰ লগত লগ লাগি যিটো পানী নামৰ যিটো অণু গঠন কৰিব, তাৰ সংকেত কি? তাৰ সংকেত হ'ব নিশ্চয় এইটো, তোমালোকে জানা এইটো H2O। ঠিক তেনেদৰে সোডিয়াম, 1 নম্বৰ বৰ্গত থকা সোডিয়াম নামৰ যিটো মৌল, সেই মৌলই অক্সিজেনৰ লগত লগ লাগি সোডিয়াম অক্সাইড নামৰ যিটো যৌগ গঠন কৰিব, তাৰ সংকেত হ'ব N2O। বা সোডিয়ামে হাইড্ৰজেনৰ লগত যদি লগ লাগে, তেতিয়াহ'লে সংকেতটো হ'ব এনেকুৱা। গতিকে আমি গম পালো
যে একোটা বৰ্গত যিসমূহ মৌল থাকে সেই মৌলসমূহৰ ৰাসায়নিক ধৰ্মসমূহ একে হয়। গতিকে মেণ্ডেলিফে এই ভিত্তিৰ ওপৰত অৰ্থাৎ মৌলসমূহ যেতিয়া পাৰমাণৱিক ভৰৰ বৰ্ধিত ক্ৰমত সজাই যোৱা যায় তেতিয়া একে ধৰ্ম বিশিষ্ট মৌলসমূহৰ পুনৰাবৃত্তি ঘটা এখন তালিকা তেওঁ প্ৰস্তুত কৰিছিল আৰু এইখনকে আমি কি বুলি কওঁ মেণ্ডেলিফৰ পৰ্যাবৃত্ত তালিকা। তোমালোকৰ পাঠ্যপুথিত তালিকাখন দিয়া আছে, নিশ্চয় তোমালোকে তালিকাখন পঢ়িছা। তোমালোকে তালিকাখনত থকা সকলো বস্তু পুংখানুপুংখভাৱে চাবা, চালে গোটেই বস্তুখিনি ভালদৰে বুজি পাবা। এতিয়া আমি আহো মেণ্ডেলিফৰ পৰ্যাবৃত্ত তালিকাৰ সফলতাসমূহ। কাৰণ ইয়াতে চাবা আগৰ ডবাৰেইনাৰ বা নিউলেন্স নামৰ বিজ্ঞানী দুজনে যি কেইখন তালিকা অৰ্থাৎ ডবাৰেইনাৰৰ ট্ৰায়েড, নিউলেন্সৰ অষ্টক এইসমূহ যি তালিকা বনাইছিল সেই তালিকাসমূহৰ সীমাবদ্ধতাৰ কাৰণে পিছৰ সময়ত সেই তালিকাসমূহ ব্যৱহাৰযোগ্য নহল। কিন্তু মেণ্ডেলিফে যিখন পৰ্যাবৃত্ত তালিকা প্ৰস্তুত কৰিলে সেই তালিকাখনৰ কিছুমান গুৰুত্বপূৰ্ণ দিশ অৰ্থাৎ এডভান্টেজেছ কিছুমান আছে যাৰ ওপৰত ভিত্তি কৰি পিছৰ বিজ্ঞানীসকলে এই তালিকাখন ব্যৱহাৰ কৰিবলৈ মান্তি হৈছে। এতিয়া মেণ্ডেলিফৰ পৰ্যাবৃত্ত তালিকাৰ সফলতাসমূহ কি কি আমি সেইখিনি অধ্যয়ন কৰিম। ইয়াতে চোৱা মই লিখিছো যে মেণ্ডেলিফে সেই সময়ত আৱিষ্কৃত 63টা অৰ্থাৎ 63টা মৌলৰ আটাইবোৰকে ধৰ্মৰ সাদৃশ্যতাৰ ওপৰত ভিত্তি কৰি শ্ৰেণী বিভাজন কৰিবলৈ সমৰ্থ হৈছিল। এতিয়া চাবা এই পইণ্টটো আমি যদি ডবাৰেইনাৰৰ লগত অৰ্থাৎ ডবাৰেইনাৰৰ তালিকাখনৰ লগত যদি তুলনা কৰো তেতিয়াহ'লে তোমালোকৰ কনচেপ্টটো ক্লিয়াৰ হ'ব। ডবাৰেইনাৰৰ তালিকাখনত কি আছিল আমি তিনিটা ট্ৰায়েড অৰ্থাৎ তিনটাকে মৌলকে টোটেল 9টা মৌল তেওঁ চিনাক্ত কৰিছিল। কিন্তু সেই সময়ত 9টাতকে নিশ্চয় বেছি মৌলৰ সম্ভেদ পোৱা গৈছিল। গতিকে ডবাৰেইনাৰৰ যি ট্ৰায়েডৰ সেইটো হ'ল সীমাবদ্ধতা যে আটাইবোৰ মৌলৰ পৰা মাত্ৰ তেওঁ 9টা মৌলহে চিনাক্ত কৰি উলিয়াই তিনিটা ট্ৰায়েড বনাইছিল। কিন্তু মেণ্ডেলিফে তালিকাখন বনাওতে সেই সময়ত যি 63টা মৌল আৱিষ্কাৰ হৈছিল সেই গোটেই কেইটা মৌল তেওঁ তালিকাখনত বহুৱাবলৈ সমৰ্থ হৈছিল। গতিকে এইটো এটা মেণ্ডেলিফৰ তালিকাৰ খুব গুৰুত্বপূৰ্ণ আৰু ডাঙৰ সফলতা বুলি আমি ক'ব লাগিব। দ্বিতীয়তে চোৱা মেণ্ডেলিফে তেওঁৰ তালিকাখনত সেই সময়ত আৱিষ্কাৰ নোহোৱা মৌলসমূহৰ বাবে কিছুমান খালী ঠাই এৰি গৈছিল আৰু সেইবোৰৰ অৱস্থিতিৰ বিষয়ে ভৱিষ্যতবাণী কৰিছিল। এতিয়া চাবা নিউলেন্স নামৰ বিজ্ঞানীজনে কি কৈছিল যে পৃথিৱীত 56টা মৌলৰহে অৱস্থিতি আছে। নিউলেন্সেতো ডাইৰেক্ট কৈ দিছিল যে পৃথিৱীত আৰু নতুনকে মৌল আৱিষ্কাৰ নহয়, তেওঁৰ সময়ত জ্ঞাত হোৱা 56টা মৌলহে পৃথিৱীত আছে। কিন্তু মেণ্ডেলিফ নামৰ বিজ্ঞানীজনে এই কথাটো কেতিয়াও বিশ্বাস কৰা নাছিল যে ভৱিষ্যতে আৰু নতুনকে মৌল আৱিষ্কাৰ নহব। গতিকে সেইবাবে মেণ্ডেলিফে তেওঁৰ তালিকাখনত কিছুমান খালী জেগা অৰ্থাৎ খালী ঠাই এৰি গৈছিল। গতিকে এইটো এটা খুব গুৰুত্বপূৰ্ণ কথা, কাৰণ যেতিয়া নতুন মৌলৰ আৱিষ্কাৰ হ'ল মেণ্ডেলিফৰ সময়ত 63টা মৌল আছিল, পিছত 63তকে নিশ্চয় বেছিকে মৌল আৱিষ্কাৰ হৈছে। গতিকে সেই মৌলসমূহৰ মেণ্ডেলিফৰ তালিকাখনত বহুৱাবলৈ সুবিধা হৈছিল। গতিকে মেণ্ডেলিফৰ এই যিটো পইণ্ট অৰ্থাৎ মেণ্ডেলিফে তেওঁৰ তালিকাখনত যিসমূহ খালী ঠাই এৰি গৈছিল আৰু সেইবোৰৰ অৱস্থিতিৰ বিষয়ে যিবোৰ ভৱিষ্যতবাণী কৰিছিল সেইটোৱে মেণ্ডেলিফৰ তালিকাখনক অধিক
গুৰুত্বপূৰ্ণতা প্ৰদান কৰে। এতিয়া ইয়াতে চাবা, এই তালিকাখন চাবা, এক্কা বৰণ, এক্কা এলুমিনিয়াম আৰু এক্কা সিলিকন। এই এক্কা শব্দটো সংস্কৃত শব্দৰ পৰা লোৱা গৈছে। আচলতে কি হয় চাবা, স্কেন্ডিয়াম, গেলিয়াম আৰু জাৰ্মেনিয়াম। মই লিখি দিছো তোমালোকক। এইটো হল স্কেন্ডিয়াম, এইটো হল গেলিয়াম আৰু এইটো হল জাৰ্মেনিয়াম। এই মৌলকেইটা অনাবিষ্কৃত, অৰ্থাৎ মেণ্ডেলিফৰ তালিকাখন প্ৰস্তুত কৰোঁতে এই মৌলকেইটা আৱিষ্কাৰ হোৱা নাছিল। কিন্তু মেণ্ডেলিফে তেওঁৰ তালিকাত কিছুমান খালী জাগা এৰি গৈছিল বুলি মই আগতেও কৈছো। গতিকে এই যিসমূহ খালী ঠাই আছিল, সেই খালী ঠাইসমূহত সেই বৰ্গত পূৰ্বৱৰ্তী যিবোৰ মৌল, সেই মৌলৰ নামৰ আগত তেওঁ এক্কা শব্দটো ব্যৱহাৰ কৰি সেই সমূহ মৌলক এটা গুৰুত্বপূৰ্ণতা প্ৰদান কৰিছিল। আৰু পিছত যেতিয়া নতুনকে সেই মৌলসমূহ আৱিষ্কাৰ হ'ল আৰু মেণ্ডেলিফে এৰি থৈ যোৱা যিখিনি স্থান, সেই স্থানত থাকিবলগীয়া মৌলটোৰ যিখিনি ধৰ্ম, অৰ্থাৎ অক্সিজেন বা হাইড্ৰজেনৰ লগত সিহঁতে যৌগ গঠন কৰি যেনেকুৱা ধৰণৰ সংকেত গঠন কৰিব, সেই ভৱিষ্যতবাণীৰ লগত এই আৱিষ্কাৰ হোৱা মৌলকেইটাৰ ধৰ্মসমূহ হুবহু মিলি গৈছিল। যাৰ কাৰণে মেণ্ডেলিফৰ যিখন তালিকা, সেই তালিকাখন খুব গুৰুত্বপূৰ্ণ, অৰ্থাৎ শুদ্ধ আৰু ব্যৱহাৰ উপযোগী বুলি নিশ্চিতভাৱে প্ৰমাণ কৰিছিল। এতিয়া স্কেন্ডিয়াম। স্কেন্ডিয়াম মৌলটোক এক্কা বৰণ বুলি কোৱা গৈছিল। এক্কা বৰণ বুলি কেতিয়া কোৱা গৈছিল? যেতিয়ালৈকে স্কেন্ডিয়ামটো আৱিষ্কাৰ হোৱা নাছিল। আৱিষ্কাৰ হোৱাৰ পিছত, অৰ্থাৎ এক্কা বৰণক পিছৰ সময়ত আমি স্কেন্ডিয়াম বুলি গম পাওঁ। ঠিক তেনেদৰে গেলিয়াম মৌলটোক এক্কা এলুমিনিয়াম বুলি কোৱা গৈছিল। আৰু ঠিক তেনেদৰে যিটো জাৰ্মেনিয়াম মৌল, তাক এক্কা সিলিকন বুলি কোৱা গৈছিল। এতিয়া চাবা, স্কেন্ডিয়ামক মেণ্ডেলিফৰ সময়ত এক্কা বৰণ বুলি এইকাৰণে কোৱা গৈছিল কাৰণ স্কেন্ডিয়ামৰ ধৰ্মসমূহ বৰণ নামৰ মৌলটোৰ ধৰ্মৰ লগত মিল খায়। ঠিক তেনেদৰে গেলিয়ামটোক মেণ্ডেলিফৰ সময়ত এক্কা এলুমিনিয়াম বুলি কোৱা গৈছিল। অৰ্থাৎ সেই জাগাটোক এক্কা এলুমিনিয়াম বুলি মেণ্ডেলিফে নিৰ্দিষ্ট কৰি থৈ দিছিল। কিয়? কাৰণ গেলিয়ামৰ ধৰ্ম এলুমিনিয়ামৰ লগত মিলে। ঠিক তেনেদৰে জাৰ্মেনিয়ামৰ ধৰ্ম সিলিকনৰ লগত মিলে। সেইকাৰণে তেওঁ এক্কা শব্দটো ব্যৱহাৰ কৰিছিল। গতিকে মই ইয়াতে স্ক্ৰীনখনত দিছো, চাবা, এক্কা এলুমিনিয়াম, ইয়াৰ পাৰমাণৱিক ভৰ কিমান? 68 বুলি মেণ্ডেলিফে ধাৰণা কৰিছিল। এতিয়া এক্কা এলুমিনিয়ামক আৱিষ্কাৰ হোৱাৰ পিছত গেলিয়াম বুলি জনাজাত হ'ল। গেলিয়ামৰো পাৰমাণৱিক ভৰটো 69.7 বুলি পিছত গম পোৱা গ'ল। গতিকে ধৰ্মৰ প্ৰায় মিল থকা দেখা গৈছে। ঠিক তেনেদৰে এক্কা এলুমিনিয়ামৰ অক্সাইডৰ সংকেত কি? E2O3, গেলিয়ামৰ অক্সাইডৰ সংকেত হ'ব Ga2O3। ঠিক তেনেদৰে ক্লৰাইডৰ সংকেত কি হ'ব? এক্কা এলুমিনিয়ামৰ ক্লৰাইডৰ সংকেত হ'ব
Cl3 আৰু গেলিয়ামৰ ক্লৰাইডৰ সংকেত হ'ব GaCl3 সো ইয়াতে এই একা এলুমিনিয়ামৰ ঘৰটোত আমি Ge শব্দটো যিটো ব্যৱহাৰ কৰিছো সেইটোৱে একা বুজাইছে অৰ্থাৎ অনাবিষ্কৃত মৌলটোৰ কথা বুজাইছে গতিকে এই সমূহ ধৰ্মৰ কাৰণে বা এনেকুৱা ধৰণৰ বৈশিষ্ট্য থকাৰ বাবে মেণ্ডেলিফৰ তালিকাখন যে শুদ্ধ আৰু ব্যৱহাৰ উপযোগী সেইটো নিশ্চিতভাৱে ক'ব পৰা গৈছিল মেণ্ডেলিফৰ তালিকাখনৰ আৰু এটা গুৰুত্বপূৰ্ণ মেণ্ডেলিফৰ তালিকাৰ আৰু এটা গুৰুত্বপূৰ্ণ বৈশিষ্ট্য হ'ল এইটো যে হেলোজেন অৰ্থাৎ সম্ভ্ৰান্ত গেছবোৰ হেলোজেন নহয় সম্ভ্ৰান্ত গেছ নবল গেছ বুলি কয় যাক হিলিয়াম নিয়ন আৰ্গন ক্ৰিপ্টন জেনন এইবোৰ এই গেছসমূহ যাক আমি সম্ভ্ৰান্ত বা নিষ্ক্ৰিয় গেছ বুলি কওঁ এই গেছসমূহ বহু দেৰিকৈ আৱিষ্কাৰ হৈছিল এই গেছসমূহক আমি নিষ্ক্ৰিয় এইকাৰণে কওঁ কাৰণ ইহঁতে বেলেগ মৌলৰ লগত সহজতে বিক্ৰিয়া নকৰে এই মৌলসমূহ যেতিয়া দেৰিকৈ আৱিষ্কাৰ হ'ল তেতিয়া মেণ্ডেলিফৰ পৰ্যায়বৃত্ত তালিকাখনত কোনো ক্ষয়ক্ষতি অৰ্থাৎ মেণ্ডেলিফৰ পৰ্যায়বৃত্ত তালিকাখনত কোনো সাল সলনি নকৰাকৈ এই মৌলসমূহক এটা সুকীয়াকৈ স্থান দিব পৰা গৈছিল গতিকে এইটোৱে হ'ল এইটো এটা মেণ্ডেলিফৰ পৰ্যায়বৃত্ত তালিকাৰ এটা গুৰুত্বপূৰ্ণ বৈশিষ্ট্য এতিয়া আমি আহো মেণ্ডেলিফৰ পৰ্যায়বৃত্ত তালিকাৰ সীমাবদ্ধতা আমি ইমান সময়ে মেণ্ডেলিফৰ তালিকাখনৰ গুণসমূহ গাই আছিলো এতিয়া মেণ্ডেলিফৰ তালিকাৰ কিছু দোষ ত্ৰুটিও আমি আলোচনা কৰিম মেণ্ডেলিফৰ পৰ্যায়বৃত্ত তালিকাৰ সীমাবদ্ধতাসমূহ কি নাম্বাৰ 1 যে মেণ্ডেলিফৰ তালিকাত হাইড্ৰজেন মৌলৰ কোনো সঠিক স্থান দিয়া হোৱা নাছিল এইটো অলপ ভাবিলে আচৰিত যেন লাগে কাৰণ মই তোমালোকক যিখন তালিকা অলপ আগতে দেখুৱালো চাবা এই তালিকাখনত ইয়াতেতো হাইড্ৰজেনক আমি স্থান দিছো এইটো হয়নে ইয়াতে আমি হাইড্ৰজেনক স্থান দিছো কিন্তু আমি যেতিয়া বিফলতাৰ কথা আহো তেতিয়া এই স্থানটোক লৈ কিছু আমি গণ্ডগোল আমি দেখা পাওঁ সো কেনেকুৱা ধৰণৰ সমস্যা হাইড্ৰজেনৰ স্থানক লৈ মেণ্ডেলিফৰ তালিকাত দেখা দিছিল সেইটো মই ক'বলৈ গৈ আছো চাবা হাইড্ৰজেনৰ কিছুমান ধৰ্ম ইয়াত থকা এলকালি ইয়াত কিছুমান এলকালি মৌল কিছুমান আছে যেনে সোডিয়াম পটাছিয়াম এইবোৰ এই মৌলসমূহৰ ধৰ্মৰ লগত মিলে আকৌ হাইড্ৰজেনে কি হয় চাবা হাইড্ৰজেনে এই যিটো 7 নম্বৰ যিটো বৰ্গ আছে তাত যিকেইটা মৌল আছে ফ্লুৰিন ক্লোৰিন সেই মৌলৰ নিচিনাকে দ্বিমৌলিক অণু হিচাপে থাকে ইয়াতে মই তালিক লিখি দিছো ইয়াতে চোৱা মেণ্ডেলিফৰ তালিকাত হাইড্ৰজেন মৌলৰ কোনো সঠিক স্থান দিয়া হোৱা নাছিল কিয় কাৰণ চাবা হাইড্ৰজেনৰ যৌগ হাইড্ৰজেনে ক্লোৰিন অক্সিজেন আৰু সালফাৰ এইটো চোৱা HCl H2O H2S ক্লোৰিন অক্সিজেন আৰু সালফাৰ এনেকুৱা ধৰণৰ অধাতু এইবোৰক আমি কি বুলি কওঁ ক্লোৰিন অক্সিজেন আৰু সালফাৰ এইবোৰৰ অধাতু এই অধাতুৰ লগত যৌগ গঠন কৰিছে আকৌ আনফালে ইয়াতে চোৱা সোডিয়ামৰ যিবোৰ যৌগ এইটো চোৱা NaCl Na2O Na2S গতিকে আমি যদি এই যৌগকেইটাৰ ৰাসায়নিক সংকেতসমূহ লক্ষ্য কৰোঁ তেতিয়াহ'লে দেখা পাম যে এই হাইড্ৰজেন
হাইড্ৰোজেনৰ ধৰ্ম কিছু পৰিমাণে এই এলকালি অৰ্থাৎ ক্ষাৰ ধাতুসমূহৰ লগত মিলে। হেলোজেনৰ দৰে হাইড্ৰোজেনৰ দ্বিপৰমাণৱিক অণু হিচাপে থাকে। এতিয়া মই আগতেই কৈছো যে হাইড্ৰোজেনৰ ধৰ্ম ক্ষাৰ ধাতুৰ লগতো মিলে, আকৌ হাইড্ৰোজেনৰ ধৰ্ম এই যিকেইটা অধাতু আছে Cl2 অৰ্থাৎ ক্লোৰিন গেছ ইহঁতৰ লগতো মিলে। এতিয়া চোৱা হাইড্ৰোজেন H2 আণৱিক ফৰ্মত যদি আমি চাওঁ H2 হাইড্ৰোজেনটো আমি হাইড্ৰোজেন গেছ হিচাপে চালে H2 হ'ব। চ' Cl2 চোৱা এইটো হেলোজেন ফেমিলিৰ মৌল Cl2। ঠিক তেনেদৰে হাইড্ৰোজেনে ক্লোৰিনৰ লগত লগ লাগে, অক্সিজেনৰ লগত লগ লাগে, আকৌ হাইড্ৰোজেনে সোডিয়ামৰ লগতো লগ লাগে। অৰ্থাৎ আমি দুটা বেলেগ বেলেগ বা দুবিধ বেলেগ ধৰণৰ আমি ধৰ্মৰ কথা আমি পাওঁ হাইড্ৰোজেন। অৰ্থাৎ হাইড্ৰোজেনে ধাতু আৰু অধাতু কেতিয়াবা ধাতুৰ ধৰ্মও দেখুৱায়, কেতিয়াবা অধাতুৰ ধৰ্ম দেখুৱায়, বা কেতিয়াবা ধাতুৰ নিচিনা মৌল অৰ্থাৎ ক্ষাৰ ধাতুৰ লগতো লগ লাগি যৌগ গঠন কৰে। আকৌ ইফালে আমি দেখা পাইছো যে অধাতুৰ নিচিনা কিছুমান যি মৌল আছে যেনে ক্লোৰিন, অক্সিজেন, ছালফাৰ তেনেকুৱা ধৰণৰ মৌলৰ লগতো লগ লাগি যৌগ গঠন কৰে। গতিকে নিশ্চয়কে এইটোৱে হাইড্ৰোজেনৰ স্থান সম্পৰ্কে কিছু বিতৰ্কৰ সূচনা কৰিছিল। দ্বিতীয়তে তালিকাখনত কিছুমান বেছি পাৰমাণৱিক ভৰ বিশিষ্ট মৌল কম ভৰ বিশিষ্ট মৌলতকৈ আগত স্থান দিয়া হৈছিল। তোমালোকে যদি মেণ্ডেলিফৰ তালিকাখন ভালদৰে চোৱা তেতিয়াহ'লে দেখা পাবা যে কেইটামান মৌল আছে য'ত মেণ্ডেলিফে পাৰমাণৱিক ভৰৰ বৰ্ধিত ক্ৰমত যিটো ভিত্তিত তালিকাখন সজাইছিল তাৰ কেইটামান স্থানত কিছু বিসংগতি বা সাল সলনি দেখা যায়। উদাহৰণস্বৰূপে কোবাল্ট আৰু নিকেল। কোবাল্ট নামৰ যিটো ধাতু, কোবাল্ট ধাতুৰ পাৰমাণৱিক ভৰ অৰ্থাৎ এটমিক মাছ হ'ল 58.93 আৰু নিকেল নামৰ যিটো ধাতু সেই ধাতুটোৰ পাৰমাণৱিক ভৰ হ'ল 58.71। এতিয়া পাৰমাণৱিক ভৰৰ বৰ্ধিত ক্ৰমত যদি আমি মৌলটো সজাবলৈ যাওঁ তেতিয়া আমি নিকেলৰ স্থানটো কোবাল্টৰ আগত দিব লাগিব। কিন্তু মেণ্ডেলিফৰ তালিকাখনত কোবাল্ট নিকেলতকে আগত আছে। গতিকে আমি যদি বিফলতা বুলি কওঁ এইটো শুদ্ধ, কিন্তু মেণ্ডেলিফে কোবাল্টক নিকেলৰ আগত কিয় স্থান দিছিল সেইটো এটা তেওঁৰ অধ্যয়ন কৰি দেখিছিল, মানে ৰাসায়নিক ধৰ্মৰ সাদৃশ্যতাৰ কাৰণে তেওঁ সেই কোবাল্টক নিকেলৰ আগত স্থানটো দিছিল। কিন্তু যদি আমি বিফলতা হিচাপে যদি চাবলৈ যাওঁ তেতিয়াহ'লে এইটো আমি মানিবই লাগিব যে পাৰমাণৱিক ভৰৰ বৰ্ধিত ক্ৰমত আমি সজালে নিকেলটো আগত আহিব লাগে, কোবাল্টটো পিছত যাব লাগে। গতিকে এইটো এটা আমি বিফলতা বুলিয়েই ধৰিব লাগিব। ৩ নম্বৰ পইণ্টটো চোৱা, মেণ্ডেলিফৰ তালিকাত সমস্থানিকবোৰৰ স্থান সম্বন্ধে কোনো নিশ্চিত ধাৰণা কৰিব পৰা নগৈছিল। এতিয়া সমস্থানিক বুলিলে কি বুজো? তোমালোকে ক্লাছ 9ত সমস্থানিকৰ বিষয়ে পঢ়িছা, তথাপিও মই সমস্থানিকৰ কিছু ধাৰণা তোমালোকক দি দিছো। চাবা এইটো কি ক্লোৰিন, এই মৌলটোৰ নাম হ'ল ক্লোৰিন Cl। So মই এটা মৌলৰ ঠাইত এটা মৌলৰ লগত দুটা মই সংখ্যা লিখিছো। ইয়াৰে তলত যিটো মই 17 অৰ্থাৎ 17 লিখিছো এইটোৱে কি বুজাইছে? পাৰমাণৱিক সংখ্যা। এইটোৱে বুজাইছে পাৰমাণৱিক সংখ্যা, এইটোৱে বুজাইছে ভৰ সংখ্যা। ঠিক তেনেদৰে আন যিটো মই ক্লোৰিন লিখিছো
ইয়াতে চাবা তলত লিখিছো 17, পাৰমাণৱিক সংখ্যা হল 17, ভৰ সংখ্যা হল 37। এতিয়া এই দুটা ক্লোৰিন যে মই ইয়াতে লিখিলো, এই দুয়োটা ক্লোৰিনে কিন্তু একে ধৰণৰ মৌল, কিন্তু ইহঁতৰ কি হয়, ভৰ সংখ্যা বেলেগ, পাৰমাণৱিক সংখ্যা একে। গতিকে এই ক্লোৰিন পৰমাণু দুটাক আমি কি বুলি কম, সমস্থানিক বুলি কম। এতিয়া এই সমস্থানিকৰ যিটো ধাৰণা, এই সমস্থানিকৰ ধাৰণাটো মেণ্ডেলিফৰ তালিকাত নিশ্চিতভাৱে কৰিব পৰা নগৈছিল। অৰ্থাৎ মেণ্ডেলিফৰ তালিকাখনত সমস্থানিকৰ ধাৰণাৰ কোনো স্থান নাছিল। অৰ্থাৎ কথাটো এনেকুৱা, সমস্থানিকবোৰ বহুত পিছত আৱিষ্কাৰ হোৱা হেতুকে এই সমস্থানিকৰ যিটো ভৰ সংখ্যা, অৰ্থাৎ সমস্থানিকবোৰ মেণ্ডেলিফৰ তালিকাত কেনেদৰে আমি বহুৱাম, সেইটো কাৰণে এটা বিসংগতি অৰ্থাৎ বৈষম্য দেখা গৈছিল। কাৰণ মেণ্ডেলিফৰ তালিকাখন পাৰমাণৱিক ভৰৰ বৰ্ধিত ক্ৰমত সজোৱা যায়, সেইটো কথা তোমালোকে জানা। এতিয়া আমি যদি সমস্থানিকসমূহক মেণ্ডেলিফৰ তালিকাত যদি স্থান দিব লাগে, তেতিয়াহ'লে কি হ'ব, ক্লোৰিন নামৰ যিটো মৌল, ক্লোৰিন মৌলটোক 35 অৰ্থাৎ 35 নম্বৰ স্থান আৰু 37 নম্বৰ স্থান, এই দুটা স্থান দিব লাগিব। কিন্তু এখন তালিকাতে এই দুটা মৌলক মানে সেম মৌলক দুটা স্থান দিয়াটো কোনো যুক্তিসংগততা নাই। গতিকে সমস্থানিকৰ ধাৰণাই মেণ্ডেলিফৰ তালিকাখন ব্যৱহাৰ কৰিবলৈ পিছৰ বিজ্ঞানীসকলে অলপ অমান্তি হৈছিল বা টান পাইছিল। গতিকে এই যিসমূহ বিফলতা, এই বিফলতাসমূহক নিৰ্ভৰ কৰি পিছৰ বিজ্ঞানীসকলে এখন নতুন তালিকা প্ৰস্তুত কৰিছিল, যাক আমি আধুনিক পৰ্যাবৃত্ত তালিকা বুলি কওঁ। এই আধুনিক পৰ্যাবৃত্ত তালিকাখন প্ৰস্তুত কৰোঁতে হেনৰি মজলে নামৰ বিজ্ঞানীজনে বিশেষ গুৰুত্বপূৰ্ণ অৱদান দিছে। গতিকে আধুনিক পৰ্যাবৃত্ত তালিকাখননো কি, সেইটো এতিয়া আমি আলোচনা কৰিম। চাবা, আধুনিক পৰ্যাবৃত্ত তালিকা হেনৰি মজলে নামৰ বিজ্ঞানী এজনে দেখুৱাইছিল যে মৌলবোৰৰ ধৰ্মবোৰ তাৰ পাৰমাণৱিক সংখ্যাৰ ওপৰত নিৰ্ভৰ কৰে, আৰু সেই হিচাপে পাৰমাণৱিক সংখ্যা আধুনিক পৰ্যাবৃত্ত তালিকাৰ ভিত্তি হিচাপে লোৱা হৈছিল। এতিয়া চাবা, এইখন তালিকা তোমালোকৰ আগত মই দেখুৱাইছো, তালিকাখন কিতাপত আছে সুন্দৰভাৱে। এই তালিকাখনত তোমালোকে যদি লক্ষ্য কৰা, তেতিয়াহ'লে কি দেখা পাবা, যে মৌলসমূহৰ ঠিক ওপৰত যিবোৰ সংখ্যা লিখা আছে, সেইবোৰ ভৰ সংখ্যা নহয়, অৰ্থাৎ পাৰমাণৱিক ভৰ নহয়। ভৰ সংখ্যাৰ সলনি এই তালিকাখনত আমি কি লৈছো, যে পাৰমাণৱিক সংখ্যাটো ব্যৱহাৰ কৰিছো। অৰ্থাৎ এতিয়া হাইড্ৰজেনৰ ওপৰত 1 লিখা আছে, ইয়াৰ অৰ্থ হ'ল হাইড্ৰজেনৰ পাৰমাণৱিক সংখ্যা হ'ল 1। গতিকে হাইড্ৰজেনক আমি প্ৰথম স্থানটো দিছো। তাৰপিছত হিলিয়াম, এইটো হ'ল হিলিয়াম, হিলিয়ামৰ পাৰমাণৱিক সংখ্যা হ'ল 2, গতিকে হাইড্ৰজেনৰ পিছত আমি ইয়াক স্থান দিছো। সো এনেদৰে এই মৌলসমূহক পাৰমাণৱিক সংখ্যাৰ বৰ্ধিত ক্ৰমত সজোৱাই গৈছিল। অৰ্থাৎ মেণ্ডেলিফৰ তালিকা আৰু আধুনিক পৰ্যাবৃত্ত তালিকাখনৰ মাজত এটা পাৰ্থক্য হ'ল যে মেণ্ডেলিফৰ তালিকাখনত যিবোৰ মৌল আছিল, সেই মৌলবোৰক আমি পাৰমাণৱিক ভৰৰ বৰ্ধিত ক্ৰম, অৰ্থাৎ মৌলবোৰক কেনেদৰে সজাইছিলো, যে পাৰমাণৱিক ভৰৰ ওপৰত ভিত্তি কৰি কম পাৰমাণৱিক ভৰৰ মৌলটো প্ৰথমতে, তাৰপিছত তাতকৈ বেছি পাৰমাণৱিক ভৰৰ মৌল। কিন্তু আধুনিক পৰ্যাবৃত্ত তালিকাখনত মৌলসমূহক কেনেদৰে ভগাইছো বা কেনেদৰে আমি সজাইছো, সেইটো হ'ল যে পাৰমাণৱিক সংখ্যাৰ বৰ্ধিত ক্ৰমটো মানি আমি এই তালিকাখন সজাইছো। গতিকে তোমালোকে তালিকাখন দেখিছা, তোমালোকৰ কিতাপত আছে। সো তালিকাখনত কেইটা বৰ্গ আছে, তোমালোকে চাবা, তালিকাখনত 18টা বৰ্গ আছে। বৰ্গ হ'ল এইবোৰ, যিবোৰ দীঘল দীঘল থিয়কে থকা যিবোৰ স্তম্ভ, এইবোৰক আমি কি বুলি কওঁ, বৰ্গ বুলি কওঁ।
আৰু আমি পথালিকে যদি চাওঁ, এনেকে যদি পথালিকে চাওঁ, এনেকে যদি পথালিকে চাওঁ, তেতিয়াহ'লে আমি কেইটা পৰ্যায় বা কেইটা পথালি দেখা পাম? পথালি শাৰীবোৰক আমি কি বুলি কওঁ? পৰ্যায় বুলিও কওঁ। গতিকে ইয়াতে টোটেল 7টা পৰ্যায় আছে। গতিকে এইখন হ'ল মেণ্ডেলিফৰ পৰ্যায়বৃত্ত তালিকা। ইয়াৰে 1 নম্বৰ আৰু 2 নম্বৰ, 1 নম্বৰ আৰু 2 নম্বৰ যি দুটা বৰ্গ আছে, সেই বৰ্গ দুটাক এছ ব্লক এলিমেণ্টছ, এছ ব্লক মৌল বুলিও কওঁ। ঠিক তেনেদৰে 13ৰ পৰা 18, 13 নম্বৰ বৰ্গৰ পৰা 18 নম্বৰ বৰ্গৰ এইখিনিৰ ভিতৰত যিকেইটা মৌল সেইবোৰক আমি পি ব্লক মৌল বুলিও কওঁ। আৰু মাজৰ 3ৰ পৰা 12 নম্বৰ এই বৰ্গকেইটাৰ যিখিনি মৌল সেইখিনিক আমি কি কওঁ? ডি ব্লক মৌল। আৰু তলত তোমালোকে দেখিছা লেন্থেনাইট আৰু এক্টিনাইট নামৰ দুটা পৃথক পৰ্যায় তালিকাখনৰ ঠিক তলতে দিয়া আছে। সেই লেন্থেনাইট আৰু এক্টিনাইট নামৰ যিসমূহ মৌল আছে সেইখিনিক আমি কি বুলি কওঁ? এফ ব্লক মৌল। এতিয়া এছ ব্লক, পি ব্লক, ডি ব্লক, এফ ব্লক কি সেই বিষয়ে তোমালোকে উচ্চ ক্লাছত, হায়াৰ ক্লাছত তোমালোকে পঢ়িবলৈ পাবা। গতিকে ছাত্ৰ ছাত্ৰীসকল, তোমালোকে মেণ্ডেলিফৰ পৰ্যায়বৃত্ত তালিকা কি, আধুনিক পৰ্যায়বৃত্ত তালিকা কি, এইখিনি নিশ্চয় ধৰিব পাৰিছা। মেণ্ডেলিফৰ পৰ্যায়বৃত্ত তালিকা আৰু আধুনিক পৰ্যায়বৃত্ত তালিকাৰ মাজত পাৰ্থক্যখিনি তোমালোকে নিশ্চয় গম পাইছা। মেণ্ডেলিফৰ তালিকাখন প্ৰস্তুত কৰোঁতে মেণ্ডেলিফে এটা সূত্ৰ মানি চলিছিল, সেইটো হ'ল পৰ্যায়বৃত্ত সূত্ৰ। ঠিক তেনেদৰে আধুনিক পৰ্যায়বৃত্ত তালিকাখন প্ৰস্তুত কৰোঁতেও এটা সূত্ৰ মানি চলা হয়। অৰ্থাৎ আধুনিক পৰ্যায়বৃত্ত যিখন তালিকা, সেই তালিকাখনৰ মৌলবোৰ পাৰমাণৱিক সংখ্যাৰ বৰ্ধিত হিচাপে যেতিয়া মৌলবোৰক সজাই লওঁ, সজোৱাৰ পিছত আমি যিখিনি ধৰ্ম পুনৰাবৃত্তি হোৱা মিল দেখা পাওঁ, সেইটোৰ ওপৰত ভিত্তি কৰি এটা সূত্ৰ উলিয়াইছিল আৰু সেইটোক আমি আধুনিক পৰ্যায়বৃত্ত সূত্ৰ বুলি কওঁ। আধুনিক পৰ্যায়বৃত্ত সূত্ৰটো এনেকুৱা যে মৌলবোৰৰ ধৰ্ম সিহঁতৰ পাৰমাণৱিক সংখ্যাৰ পৰ্যায়ক্ৰমে সলনি হয়। অৰ্থাৎ পাৰমাণৱিক সংখ্যা সলনি হৈ গৈ থাকিলে তাৰ ধৰ্মবোৰো সলনি হয়। অৰ্থাৎ এতিয়া হাইড্ৰজেনৰ পাৰমাণৱিক সংখ্যা কিমান? 1। হিলিয়ামৰ পাৰমাণৱিক সংখ্যা কিমান? 2। লিথিয়ামৰ পাৰমাণৱিক সংখ্যা কিমান? 3। গতিকে হাইড্ৰজেনৰ ধৰ্ম আৰু হিলিয়ামৰ ধৰ্ম ডেফিনেটলি নিশ্চয়কৈ সিহঁতৰ ধৰ্ম নিমিলে, কাৰণ সিহঁতৰ পাৰমাণৱিক সংখ্যাও বেলেগ বেলেগ। গতিকে আমি গম পালো যে পাৰমাণৱিক সংখ্যা সলনি হৈ থাকিলে মৌলবোৰৰ ধৰ্মবোৰো সলনি হৈ গৈ থাকে। আৰু কি হয়, এটা পাৰমাণৱিক তালিকাখনত অৰ্থাৎ পৰ্যায়বৃত্ত তালিকাখনত পাৰমাণৱিক সংখ্যাৰ বৰ্ধিত ক্ৰমত সজাই গৈ থাকিলে এটা নিৰ্দিষ্ট অন্তৰত একে ধৰ্ম বিশিষ্ট মৌলবোৰৰ পুনৰাবৃত্তি ঘটা দেখা যায়। গতিকে এই তালিকাখনত যিবোৰ মৌল আছে সেই মৌলবোৰৰ অন্যান্য ধৰ্মৰ বিষয়ে আমি অহা সপ্তাহত পিছৰ ক্লাছত তোমালোকৰ লগত আলোচনা কৰিম। আজি যিখিনি টপিক তোমালোকৰ লগত ডিছকাছ কৰিলো, আলোচনা কৰিলো, নিশ্চয় তোমালোকে এইখিনি ভালদৰে বুজি পাইছা। তোমালোকে তোমালোকৰ কিতাপখন ভালদৰে পঢ়িবা। মই আগতেও কৈছো, তোমালোকৰ যিখন পাঠ্যপুথি সেইখন পুংখানুপুংখভাৱে যদি তোমালোকে বাৰে বাৰে পঢ়া, ৰিডিং দিয়া, তেতিয়াহ'লে বহু কথাই তোমালোকৰ আয়ত্তত আহিব। গতিকে এইখিনি কৈয়ে মোৰ আজিৰ যি ক্লাছ, অৰ্থাৎ তোমালোকৰ লগত যিখিনি আলোচনা কৰিলো, এইখিনি ইয়াতে সমাপ্ত কৰিছো। ধন্যবাদ।